তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোত আজি এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই অকণমান আলোচনা কৰিবলৈ ওলাইছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু তোমালোকে যিসকল আমাৰ অসমৰ ল'ৰা ছোৱালী আছা, চ' ভিডিঅ'টো তোমালোকে পাৰিলে শ্বেয়াৰ কৰি দিবা। কাৰণ কিয় মই ইয়াত আজি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পাতিবলৈ ওলাইছোঁ, বিশেষ কৰি আমাৰ SSC GDৰ বাহিৰা কেণ্ডিডেট সোমোৱাৰ বিষয়টোৰ ওপৰত। চ' তোমালোকে নিশ্চয় দেখি আছা যে আমাৰ অসমত এতিয়া যিবিলাক SSC GDৰ এক্সাম দিয়া বাহিৰা কেণ্ডিডেট আহি আছে বাহিৰৰ পৰা। চ' তাৰ ওপৰত যদি মই কথা কওঁ, সেইটো এটা আমাৰ বাবে ভয়ংকৰ পৰিণতি হোৱাৰ পথত মানে এতিয়া আগবাঢ়িছে। কাৰণ কেনেকৈ ক'লোঁ, তোমালোকে নিশ্চয় দেখিছা এতিয়া যোৰহাটত তোমাৰ বাহিৰা কেণ্ডিডেট ধৰিছে কোনোবাই, তাৰপিছত ভিডিঅ' বনাইছে। আমাৰ ইকমতো ওলাইছে তেনেদৰে, আৰু বিভিন্ন ঠাইত শিলচৰত ওলাইছে। তোমালোকে নিশ্চয় দেখি আছা এতিয়া, আৰু ভিডিঅ'বিলাক ভাইৰেলো হৈছে। কিন্তু এতিয়া তাৰ প্ৰতিকাৰটোতো ভিডিঅ'বিলাক ভাইৰেল হ'লেই তাৰ প্ৰতিকাৰটোতো এইটো নহয়। কাৰণ তোমালোকে নিশ্চয় দেখিছা এতিয়া চোৱা 2022 চনতো তেনেকুৱা কিছুমান সমস্যাৰ বাবে হয়তো আমাৰ অসমৰ বহুত কেণ্ডিডেটে মানে চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল। পইণ্টৰ লগত হওক, মাৰ্কৰ লগত হ'ল। মই এটা নিজে তাৰ জ্বলন্ত উদাহৰণ, কাৰণ মই তেনেকুৱা মাৰ্কৰ বাবে পইণ্টৰ বাবে ৰৈ যোৱা এটা কেণ্ডিডেট হয়। গতিকে তোমালোকক মই এটা কথা ক'ব বিচাৰোঁ, এতিয়া যিসকলে এইবাৰ নতুনকৈ SSC GDত এক্সাম দিছা, তেওঁলোকে ইমান ইয়াৰ বিষয়ে নাজানিব পাৰা। কিন্তু আমাৰ পুৰণা কেণ্ডিডেটখিনি যিখিনি আছে, চ' সেই কেণ্ডিডেটখিনিয়ে ভালদৰে জানে যে বাহিৰা কেণ্ডিডেট সোমালে এটা এটা পোষ্টৰ কাৰণে কিমান এটা ভয়াৱহ কাট অফ বাঢ়ি যাব। কাৰণ মই কিয় কৈ আছোঁ চোৱা, আজি তোমালোকে নিশ্চয় গম পাইছা যে বাহিৰা কেণ্ডিডেট আহিছে, কিন্তু আহি পেলাই কিমান এটা ভয়াৱহ ৰূপ ল'ব পাৰে সেইটো তোমালোকে এতিয়া গম পাবা মই কৈ দিয়াৰ পিছত। চোৱা, আমাৰ অসমৰ OBC কেণ্ডিডেট হওক, SC কেণ্ডিডেট হওক বা অন্য জেনেৰেল, খুব বেছি কিমান কাট অফ বঢ়াব পাৰে? খুব বেছি 100ৰ ওচৰা-ওচৰি, মানে 90+ থাকিব পাৰে। আৰু সেইটো আজিকালি যদি ভালদৰে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে, ভালদৰে পঢ়ে, তো তেতিয়াহ'লে প্ৰায় সংখ্যক আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰিটো ল'ব পাৰিব। কিন্তু যিকেইজন তোমাৰ UPৰ পৰা, বিহাৰৰ পৰা আহে, তো সেই ল'ৰাকেইজনে 100 মাৰ্কৰ লগত খেলা কৰিব নাহে। তেওঁলোকে ডাইৰেক্ট 120, 130 উঠাব পৰা কাবিলতাত সিহঁতৰ গাত থাকে। কিন্তু তেওঁলোকে অসমত যিহেতু আহে, আৰু জানেই অসমৰ কাট অফ ইমানো নাযায়, বা অসমত হাইটো ইমান নালাগে, 165তে হৈ যায়। তো তাৰ এটা তেওঁলোকে ফয়দা উঠাবলৈ আহে, আৰু সেইটোৱে আমাৰ অসমত তেওঁলোকে এটা সুবিধা লয়। এতিয়া এই সুবিধাটো ক'ৰ পৰা পায়, কিদৰে পায়, মই কৈ দিওঁ শুনা। এই সুবিধাটো পায় আমাৰ যিবিলাক ফেক ডকুমেণ্টছ বনাই দিয়া কেইটামান মক্কেলামী আছে, মানে মাথাত মাল নোহোৱা কিছুমান অসমীয়া গিৰি চুটাই পেলাই চাকৰি লৈ পেলাই তেনেকুৱা দালালি কোবাই খাই আছে। তো সেইকেইটাৰ ওপৰতে মই ক'লোঁ। গতিকে খংটো উঠাটো স্বাভাৱিক। এতিয়া সেই তেওঁলোকৰ বাবে, তেওঁলোকক যদি 1 লাখ টকা এটা, 1.5 লাখ টকা এটা মুখলৈ মাৰি দিয়ে, তো তেওঁলোকক যিকেইজন বাহিৰৰ পৰা কেণ্ডিডেট আহিছে তেওঁলোকক ফেক ডকুমেণ্টছ বনাই দিয়ে। আৰু এতিয়া মই এটাই কথা কওঁ, অসমীয়াৰ তেজ শুহি খাই আছে। তো মই এটাই ক'ব বিচাৰিছোঁ শুনা, এই সময়টো যিহেতুকে আমাৰ প্ৰতি বছৰে এপ্লাই চলোতেও একো নহয়, কিন্তু ৰিটেনৰ পৰা আৰম্ভ কৰি ডাইৰেক্ট মেডিকেলৰলৈকে এটা উৎপাত হয়, মানে বাহিৰা কেণ্ডিডেটৰ সমস্যাটোক লৈ। গতিকে ইয়াৰ প্ৰতিকাৰ বুলি ক'বলৈ গ'লে, চোৱা, আমি এতিয়া প্ৰতি বছৰে ধৰি লোৱা আমি একগোট হ'ব পাৰিম। বহুত ল'ৰা ছোৱালীয়ে হয়তো ছাপোৰ্ট দিব এই কথাটো। কিন্তু এই কথাটোতো এনেকৈ প্ৰতি বছৰে ধৰি লোৱা আমি একগোট হৈ পেলাই সমাধানটো কৰি থাকিলে নহ'ব। সদায়তো এইটো লেভেলতে আমি কামখিনি কৰি থাকিলে নহ'ব। কাৰণ হয়তো যিখিনি আজি মাতি আছে, হয়তো কাইলৈও তেওঁলোকে ফৌজত ভৰ্তি হৈ যাব, আৰু সময়ৰ অভাৱ হ'ব। এতিয়া কথা হ'ল, নতুন কেণ্ডিডেটখিনি ইমান ইয়াৰ ওপৰত ধৰি লোৱা আইডিয়া নাপায়। তো ইয়াৰ এতিয়া এটাই কাৰণ, চোৱা, এইবাৰ যদি আমি বিশেষকৈ এই 2023-24 মানে ভেকেঞ্চিটোত আমি যদি বিশেষ কৰি ফিজিকেলৰ সময়ত সকলোখিনি একগোট হওঁ, তো তাৰ পৰা এটা মই যদি কওঁ, আমি এই ভেকেঞ্চিটোৰ কাৰণে প্ৰতিকাৰ এটা পাম। কিন্তু নেক্সটটোৰ কাৰণে আমি কি কৰা উচিত, বা কেনেকুৱা ধৰণে আমি প্ৰস্তুতি চলাব লাগিব? চোৱা, এতিয়া আমি যদি প্ৰতি বছৰে আমি ল'ৰাখিনি ধৰি লোৱা, আমাৰ যিখিনি ডাঙৰ ইউটিউবাৰো আছে, আৰু লগতে যিখিনি আমাৰ ল'ৰা ছোৱালীয়ে লাগি আছে এই টপিকটোৰ ওপৰত, তো সেইখিনিক মই কৈছোঁ শুনা, আমিতো এইবছৰ লাগি দিম, আকৌ লাগে নেক্সট বছৰ ওলাব, আমি নেক্সট বছৰতো নিজেও হয়তো আমি এইবাৰ চাকৰি নাপাবও পাৰোঁ। তো সেই অনুসাৰে আমিও লাগিব। কিন্তু কথা হ'ল, ইয়াকটোতো আমি এনেকেই সদায় ধৰি লোৱা
ল'ৰা ওলালে আমি ভিডিঅ' ভাইৰেল কৰি দিম বা মাৰা পিটাৰ থোৰেদিতো এইটো কাম নহয়। গতিকে ইয়াৰ ওপৰত আমি কিবা এটা নিশ্চয় অসমৰ ল'ৰাখিনিয়ে কৰিব লাগিব, ভাবিব লাগিব। আৰু আমি দল সংগঠনৰ লগতো কথা পাতি, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা পাতি আমি সেই বিষয়ত আগবাঢ়িব লাগিব। কাৰণ কিয় এইটো আমাৰ ফেক ডকুমেণ্টছ য'ত বনায় বা ডুপ্লিকেট য'ত হয়, আমি তাতে ফুটাটো বন্ধ কৰিব লাগিব। যদি আমি তাত কামটো নকৰোঁ, তো তেতিয়াহ'লে ইয়াৰ ওপৰত যিমানেই আমি মাত নেমাতো এইটো কাম নহ'ব। আৰু যিমানে কষ্ট কৰি আমি নপঢ়োঁ কিয় প্ৰতি বছৰে 10-12কৈ কাট অফ বাঢ়ি যাব। আৰু তেতিয়া কিন্তু আমাৰ অসমৰ যিখিনি অনলি মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী বা যিখিনি অলপ পঢ়া শুনাত ধৰি লওক অকণমান কম আছে, তো সেই ল'ৰা ছোৱালীখিনিয়ে কিন্তু এই আমাৰ GD ভেকেঞ্চিত চাকৰি ল'বলৈ নোৱাৰিব। আৰু সেইটো এটা বহুত ডাঙৰ সমস্যাই দেখা দিব। আৰু যিটো কাৰণে আমাৰ অসমখন ধৰি লোৱা বহুত ল'ৰা ছোৱালীয়ে এই চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব। গতিকে এইটো বিষয়ে মই ভিডিঅ'ৰ আকাৰে ক'লোঁ। তোমালোকে মই ভিডিঅ'ত কথাখিনি বুজাই দিলোঁ। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ শুনা। এতিয়া বহুত ল'ৰা ছোৱালীয়ে খঙত ধৰি লোৱা অগ্নিশৰ্মা হৈ আছে। এতিয়া গতিকে তোমালোকে খঙত এনেকুৱা এটাও কাম নকৰিবা যে ৰিটেন দিব গৈছা, বাহিৰা কেণ্ডিডেট 2-এটা দেখিছা আৰু পূৰা মাৰা পিটাত লিপ্ত হৈ গৈছা। কথাটো তেনেকুৱাও নহয়। চোৱা, ইয়াত বুজা পৰাৰ মাজেৰেও কৰিব লাগিব। বৰ্তমান মোক এজন লগৰ মানে ছাবস্ক্ৰাইবাৰে মোক ফোন কৰি কৈছিলে যোৱাকালি যে দাদা মই এনেকৈ কাজিয়া পেচালত মানে মাৰিলোঁ। কথাটো সত্য, খং চবৰে উঠে, তেওঁ ঘপককৈ হাত উঠাই পালে এইটো ডাঙৰ কথা নহয়। কিন্তু এতিয়াৰ পৰা মই এটা সাৱধান তোমালোকক কৰি দিছোঁ, ঘপক কৰি হাত নুঠাবা। কাৰণ কিয় হাত উঠাই দিয়াৰ পিছতে হয়তো পুলিচে আহি তোমালোকক এৰেষ্ট কৰিব, তেওঁকো এৰেষ্ট কৰিবলৈ আহিছিল বুলি কৈছে তেওঁ। তো তেনেকুৱা হ'লে তোমালোকৰো চাকৰিটো হ'বলগীয়া চাকৰিটো পৰাও তোমালোকে মাৰ খাব পাৰা। তো তেনেকুৱা নহয়, ইয়াত আমি চালি জাৰি কাম কৰিব লাগিব। গতিকে এতিয়াই মই এটা কথা কৈছোঁ, সাৱধানতাৰ মৰণ নাই। গতিকে সাৱধান হৈ আমি মিলিজুলি কাম কৰিব লাগিব। আৰু মই জব এণ্ড ডিফেন্সৰ ফালৰ পৰা কৈছোঁ, মোৰ লগত যিখিনি জড়িত হৈ আছে, নিশ্চয় আমি ফিজিকেললৈ এটা ভাল তাৰ ওপৰত কাম কৰিব লাগিব, নহ'লে আমাৰ বিপদ আছে। গতিকে মই এই ভিডিঅ'টোত তোমালোকক সেইটোৱে জনাই দিলোঁ, বেছি চিন্তা কৰিব নালাগে। ইয়াৰ ওপৰত আমি সমানে লাগিব আৰু সমানে একগোট হ'ব লাগিব। চ' মই আজি ভিডিঅ'টোত এইখিনিয়ে ক'লোঁ। আৰু লগতে মই কুৱেশ্যনৰ লেভেল আজি যিহেতু পৰীক্ষা অফ আছিলে, চ' মই কালিৰ পৰা আকৌ লাইভত আহিম, পাতিম। চ' ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। আৰু এই কথাখিনি গুৰুত্ব সহকাৰে মই ক'লোঁ, য'ত বেয়া কামটো হৈ আছে ত'ত অফ কৰিব লাগিব। চ' আজিলৈ ইমানে আছিলে। ধন্যবাদ। জয় আই অসম।